Hi, hello, নমস্কাৰ and welcome to my YouTube channel again guys। আৰু যোৱাকালি আমি এটা ধুনীয়াকৈ আপডেট এটা পালোঁ আমাৰ SLPRB ফালৰ পৰা। আৰু গাইজ আপোনালোকে দেখিবলৈ পাই আছে 16 তাৰিখ 1 জানুৱাৰী যিটো আমাৰ আসাম পুলিচৰ এপ্লাই লাষ্ট ডেটটো সমাপ্ত হৈছিলে, সেই তেতিয়াৰ লগে লগে আমাক এটা আকৌ তেওঁলোকৰ ফালৰ পৰা এটা নটিফিকেশ্যন ওলাই দিলে। আমাৰ কাৰণে খুবেই ভাল আৰু খুবেই এটা সৌভাগ্য বুলি ক'বলৈ আমাৰ যিসকলৰ নতুনকৈ এতিয়া বছৰ হৈছে, যিসকলে বছৰ যাব ধৰিছে, তেওঁলোকৰ কাৰণে খুব এটা ভাল লাষ্ট চান্স বুলি ক'ব লাগিব। যিসকলৰ বছৰটো শেষ আৰু যিসকলৰ এতিয়া বছৰ হৈছে তেওঁলোকৰ কাৰণে আৰু বেছি ভাল। তো বলকচোন ভিডিঅ'টো বেছি দেৰি নকৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। এই পোষ্টটো হৈছে আমাৰ আসাম পুলিচৰ ফালৰ পৰা আৰু দেখিবলৈ পাইছে এয়া ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আসাম ৰেহাবাৰী গুৱাহাটী। বলক আমি এডভাৰটাইজমেণ্টত যাওঁ। চ' আপোনালোকে দেখিবলৈ পাই আছে এয়া ৰিক্ৰুটমেণ্ট ফৰ দ্য পোষ্ট অফ ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড গেম ৱাচাৰ AFF কনষ্টেবল ইন ফৰেষ্ট ডিপাৰ্টমেণ্ট কনষ্টেবল আৰু কনষ্টেবল UB ইন APRO চাব অফিচাৰ ফায়াৰমেন এণ্ড ইমাৰ্জেঞ্চিৰ ৰেস্কিউৰ ইন ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ কনষ্টেবল গ্ৰেড 3 বোটমেন কনষ্টেবল এণ্ড বাগলাৰ আণ্ডাৰ চব গোটেই মানে বোটমেন ইন আসাম পুলিচ যিখিনি পষ্ট আহিছে মানে গাইজ গোটেইখিনি আমাৰ আসাম পুলিচৰ আণ্ডাৰৰে পষ্ট হয়। আৰু আপোনালোকে দেখিবলৈ পাইছে ইয়াত 1 নম্বৰত আছে ইন পাৰ্চুৱেন্স দ্য অফ দ্য ডাইৰেকশ্যন অফ দ্য গভ অফ আসাম অনলাইন এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ ফিলিং আপ এণ্ড 211 পোষ্ট অফ ফৰেষ্ট গ্ৰেড 1 আৰু 504 পোষ্ট অফ ফৰেষ্ট গাৰ্ড 74 পোষ্ট অফ গেম ৱাচাৰ। চ' আপোনালোকে বহুতো ধৰণৰ পোষ্ট দেখিবলৈ পাইছে ইয়াতে। আপোনালোকে পে স্কেল থাকিব 14,000 পৰা 70,000লৈকে আৰু বটমেনত থাকিব 12,000 পৰা 52,000লৈকে। এই যিখিনি পোষ্ট নতুনকৈ ওলাইছে এতিয়া এই পোষ্টখিনিৰ এপ্লাই ডেট হৈছে আপোনালোকৰ 22 তাৰিখৰ পৰা এপ্লাই প্ৰচেছ হৈ যাব আৰু ফেব্ৰুৱাৰী 22 তাৰিখলৈ। আৰু তলত যদি আমি এনেকৈ স্ক্ৰল ডাউন কৰি গৈ থাকোঁ ইয়াত আপোনালোকৰ দেখিবলৈ পাইছে ডিটেইলছ অফ ভেকেঞ্চিজ এজ পাৰ পোষ্ট বেছ ৰষ্টাৰ। এইখিনি আছে ফৰেষ্টাৰ গ্ৰেড 1ৰ উইদিন গ্ৰেড পে 6,400 গ্ৰেড পে থাকিব তেওঁলোকৰ আৰু ইনক্লুডিং 4 পোষ্ট ৰিজাৰ্ভ ফৰ এক্স ছাৰ্ভিচমেন আৰু 4টা এক্স ছাৰ্ভিচমেনৰ কাৰণে এতিয়া ৰিজাৰ্ভ আছে, তেওঁলোক এপ্লাই কৰিব পাৰিব। আৰু টোটেল পোষ্ট হৈছে 211 আৰু আপোনালোকে তলত গৈ থাকিলে দেখিব আকৌ এইটো হৈছে ফৰেষ্ট গাৰ্ড উইথ গ্ৰেড পে অফ 5,600 পোষ্ট আৰু কেটেগৰী ৱাইজত চাবলৈ গ'লে দেখিছে আনৰিজাৰ্ভ OBC টি ট্ৰাইব কমিউনিটি SC ST PST এলছ তেওঁলোকৰ কাৰণে পোষ্ট দিয়া আছে ধুনীয়াকৈ মেল ফিমেলৰ বাবে। আৰু দেখিছে গোটেইখিনি আমি টোটেল যদি যোগ কৰোঁ 504টা পোষ্ট আৰু দেখিছে গেম ৱাচাৰৰ কাৰণে গ্ৰেড পে থাকিব 5,600 আৰু ইয়াত আছে 1 পোষ্ট ৰিজাৰ্ভ ফৰ এক্স ছাৰ্ভিচমেনৰ কাৰণে এটা পোষ্ট ৰিজাৰ্ভ আছে। আৰু দেখিছে কেটেগৰী ৱাইজত কাৰ কিমান পোষ্ট আছে দেখিবলৈ পাইছে আৰু মেল ফিমেলৰ কাৰণে দেখিছে আপোনালোকে। আৰু আমি তলত গৈ থাকিলে আমি AFPFত এবাৰ আকৌ প্ৰথমকৈ দেখিবলৈ পালোঁ। AFPFটো কিমান চনত হৈছিলে 23 চনত নে কি চনত এটা ইণ্টাৰভিউ হৈছিলে মানে ফৰেষ্টাৰত, তেতিয়া আহিছিলে এবাৰ আৰু আকৌ এতিয়া নতুনকৈ আহিছে AFPF কনষ্টেবলত উইদিন গ্ৰেড পে অফ 5,600 তেওঁলোক গ্ৰেড পে থাকিব আৰু কেটেগৰী ৱাইজতে ডিষ্ট্ৰিবিউশ্যন হ'ব আৰু 405টা পোষ্ট হয় পাৰ পোষ্ট। চাবলৈ গ'লে আমি দেখা পাওঁ যে ক'ত কিমানটা পোষ্ট আছে মেলৰ বাবে ফিমেলৰ বাবে আৰু টোটেল পোষ্ট হৈছে 405টা পোষ্ট। আৰু কনষ্টেবল এইটো AFPFত এইটো ফৰেষ্টাৰো হয়। তাৰপিছত ইয়াৰ এজটো অলপ কমকৈ লয় তেওঁলোকে আৰু ইয়াত নতুনকৈ উঠি অহা ল'ৰা ছোৱালীখিনি এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ এজটো অলপ কমকৈ লাগে, বেছি বয়সৰ থকা হ'লে নোৱাৰিব। ইয়াত মেনশ্যন কৰাই আছে, ইয়াত দেখিবলৈ পাইছে আপোনালোকে। তাৰপিছত আৰু এইটো হৈছে কনষ্টেবল, এইটো WOWT উইদিন গ্ৰেড পে 6,200 কেটেগৰী ৱাইজ ডিষ্ট্ৰিবিউশ্যন হ'ব আৰু দেখিছে কেটেগৰী ৱাইজত মেল ফিমেলৰ ক'ত কিমানটা পোষ্ট আছে। ST হিলছৰ এইটো 49টা পোষ্ট আছে। এইটো কনষ্টেবল এইটো খুবেই ভাল
টোটেল পোষ্ট আছে 642টা পোষ্ট ইয়াতে গ'ল। তাৰপিছত আকৌ তলত গৈ থাকিলে আমি কনষ্টেবল ইউ বি দেখিবলৈ পাওঁ। কনষ্টেবল ইউ বি এবাৰ আহিছে দেই আকৌ। এটা আহিছে পোষ্ট। এটা পোষ্ট আহিছে, এইটো প্লেন্সৰ কাৰণে আহিছে, কোনে পাব এইটো ঠিক নাই। আৰু এইটো এটা আছে চাব অফিচাৰ উইদিন গ্ৰেড পে 6,000, এইটো এটা পোষ্ট আছে। আৰু আনৰিজাৰ্ভে তাকো মেনশ্যন কৰা নাই। এইটোত আছিলে SCPৰ কাৰণে আছিলে, এইটো হৈছে আনৰিজাৰ্ভ। তাৰপিছত আকৌ এইটো হৈছে ফায়াৰমেন উইদিন গ্ৰেড পে 5,000 কেটেগৰী বাইছত চাবলৈ গ'লে দেখিছে STL 33, 46, 30, 13, 115, 100 ফায়াৰমেন। তাৰপিছত আকৌ টোটেল পোষ্ট আছে 337। আৰু আমি তলত যদি চাই গৈ থাকোঁ এনেকৈ বহুতো পোষ্ট আহিছে। আমি স্ক্ৰল ডাউন কৰি গৈ থাকিলে মানে আজিও কৈ শেষ নহ'ব যেন। আৰু পোষ্ট বহুত আহিছে কিন্তু দেই এবাৰ, কাৰণ এইখিনি পোষ্ট আকৌ 2,900 কিমানটা পোষ্ট হয়। মইতো প্লাছ কৰিছিলোঁ এবাৰ, আপোনালোকে নিজে প্লাছ কৰি চাবচোন। আৰু খুবেই ভাল আমাৰ কাৰণে। আৰু কেটেগৰী ৱাইজত এইটোত আছে, এইটোত কি আছিলে, এইটো আছিলে আপাৰ বটমেন ইউ বি এ বি ইউ বি ক'ত কিমানটা মানে ৰিলেক্সেশ্যন থাকে, এইবোৰ তেওঁলোকৰ কাৰণে ইয়াতে মেনশ্যন কৰা আছে। এইটো দেখিছে 5%, 5 ইয়াৰ 3 ইয়াৰ ৰিলেক্সেশ্যন দিয়া আছে। আৰু সেয়ে মানে আপোনালোকে পাৰিলে এবাৰ নিজে অফিচিয়েল ৱেবছাইটত গৈ চাব পাৰে, চাবচোন। আৰু APRৰ কাৰণেও আহিছে দেই। তাৰপিছত আমি আকৌ ইয়াত তলত গৈ থাকিলে ফিজিকেল এক্সিডেণ্ট টেষ্টৰ কাৰণে ইয়াত দেখিবলৈ পাইছোঁ ফৰ দ্য পোষ্ট অফ ফৰেষ্ট গ্ৰেড 1ৰ কাৰণে, আৰু ফৰেষ্ট গাৰ্ডৰ বাবে, আৰু গেম ৱাটচাৰ বাবে। এইটো আছে আপোনালোকৰ হাইট 163, জেনেৰেল OBCৰ কাৰণে, SCLCৰ কাৰণে 153, কেটেগৰী ৱাইজত মেল ফিমেলৰ কাৰণে। ফিমেলটো কম লাগে আমাৰ মেলতকৈ। চেষ্টটো দেখিবলৈ পাইছে আপোনালোকে, চেষ্ট অনলি ফৰ মেন, আৰু ছোৱালীৰ চেষ্ট নাথাকে, যিহেতু তেওঁলোকৰ কাৰণে মানে চেষ্ট নুজুখে আৰু ল'ৰা জোখা হয়। আৰু নৰ্মেল লাগিব 79, ফুলাই মেলি আপোনালোকে 5 চেণ্টিমিটাৰ ফুলাব লাগিব। আৰু দেখিছে বহুতো মানে ইয়াত দিয়া আছে। আৰু মেডিকেল টেষ্ট এইবোৰ হয়। মেডিকেল টেষ্টটো ৰানিং কৰি হোৱাৰ পিছতে হয় এইবোৰ। তাৰপিছত আপোনালোকৰ মেইন ডকুমেণ্টছখিনি হৈছে আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট নহয়। এইখিনি পষ্টটো ওলাইছে হয়, কিন্তু আপোনালোকৰ ডকুমেণ্টছটো নাই। এনেকুৱা হ'লেতো আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। চ' সেই গতিকে মানে, আৰু এই এপ্লাইটো যিহেতু 22 তাৰিখৰ পৰা হ'ব, আৰু 22 তাৰিখৰ ফেব্ৰুৱাৰীলৈ আমাৰ লাষ্ট ডেটটো তেওঁলোক বান্ধি দিয়া আছে। যিখিনি মাজত যিখিনি সময় পাইছে, সেই সময়খিনিত আপোনালোকে পাৰিলে এইবোৰ বনাই ল'লে বেছি ভাল হ'ব। আৰু এই ডকুমেণ্টছখিনি হৈছে মই মেনশ্যন কৰি দিছোঁ, আৰু মই অলপ আপোনালোক পঢ়াই দিছোঁ। ইনফৰ্মেশ্যন যিটো ইয়াত দিয়া আছে তেওঁলোকৰ কাৰণে, তেওঁলোকে আমাক ইনফৰ্মেশ্যন যদি দি দিছে, ইয়াত উল্লেখ আছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ লাগিব। তাৰপিছত হাইষ্ট কোৱালিফিকেশ্যন যিমান আছে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত এইটো আপোনালোকে ফিল আপ কৰি দিব। তাৰপিছত পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট লাগিব, তাৰপিছত আকৌ জেণ্ডাৰ, কাষ্ট চাৰ্টিফিকেট, ডেট অফ বাৰ্থ লাগিব, আধাৰ নাম্বাৰ লাগিব, আধাৰ কাৰ্ড থাকিব লাগিব। তো এইখিনি ডকুমেণ্টছ থাকিলে আমি মানে ইয়াত ফৰ্মটো ফিল আপ কৰিব আমি পাৰিম। চ' এইখিনি ডকুমেণ্টছে মেইনলি তেওঁলোকে বিচাৰে। আৰু তলত কৰি গৈ থাকিলে আমি স্ক্ৰল ডাউন কৰি গৈ থাকিলে আমি বহুতো দেখা পাম। এইখিনি হৈছে ডকুমেণ্টছ যিটো আমি এপ্লাই কৰোঁতে ক'ত কিমানটা KB লাগিব, ক'ত কিমানটা কি লাগিব, চব ইয়াত মেনশ্যন কৰা আছে। আৰু সেইখিনি নকওঁ, আমাৰ যিখিনি এপ্লাই আৰু যিখিনি পোষ্ট সেইখিনি চাম। আৰু প্ৰথমতে আপোনালোকৰ ইয়াত দিয়া আছে, আমি তলৰ স্ক্ৰল ডাউন কৰি গৈ থাকিলে দেখা পাম। আৰু মেইন বস্তুখিনি মই চাই দিছোঁ। পোষ্টখিনিতো দেখিলে এই সকলোখিনি প্ৰথমতে আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব। ফিজিকেল টেষ্ট হোৱাৰ পিছত আৰু ৰিটেন টেষ্টৰ পিছত ভাইভাৰ পিছত আমাৰ ফৰেষ্টৰ কাৰণে ৰিটেনৰ পিছত হেৰি হ'ব, 26 কিলোমিটাৰ খোজকাঢ়িব লাগিব। আৰু ল'ৰাৰ কাৰণে 16 কিলোমিটাৰ খোজকাঢ়িব লাগিব। এইটো টাইম দিয়া থাকিব উইদিন 4 আৱাৰ্ছ। তেওঁলোকে 4 ঘণ্টাত খোজকাঢ়ি কমপ্লিট কৰিব লাগিব। আৰু সেইটোত কোনো মাৰ্ক দিয়া নাথাকে, এইটো তেওঁলোক মানে কোৱালিফাই কৰিব লাগে আৰু জাষ্ট। চ' ইমানখিনি আছিলে ভিডিঅ'টো। যদি চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু মোৰ নৰ্মেল ভিডিঅ'বোৰ আপোনালোকে ভাল নাপায়, গতিকে মই ইনফৰ্মেটিভ ভিডিঅ'বোৰ দিবলৈ ট্ৰাই কৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। আৰু তাকে, আৰু ইমানকে কৈ মোৰ ভিডিঅ'টো সামৰি মাৰিছোঁ। লগ পাই আছোঁ নেক্সট এটা নতুন আপডেট লৈ।